সাউন্ড ঠিকে আছে এভৰিথিং ওকে সো আজি ভাল খবৰটো হৈ গ'ল যে আমাৰ পুৰণা এপটো কি হৈছিলে আমাৰ পুৰণা এপটো সাৰ্ভিস বেয়া আছিলে ঠিক আছে যেটো কোম্পানীৰ লগত ডিল কৰা হৈছিলে সো সাৰ্ভিস ভাল কৰা নাছিলে সো তেওঁলোকৰ পৰা হেতু এপটো আমি সেই এপটো আমি অতৰাই দিয়া হ'ল ঠিক আছে এটা নিউ এপ মই যে কৈছিলো আজি দুদিনৰ আগৰ পৰা নিউ এপ আহি আছে সো ফাইনালি আহি গ'ল সো সকলোৱে ডাউনলোড কৰি লওক ঠিক আছে সকলোৱে ডাউনলোড কৰি লওক মোৰ লাভটো বাদ দিয়কচোন আপোনালোকৰ বহুত লাভ হ'ব আৰু এই চেনেলটো সাবস্ক্ৰাইব বহুতে কৰা নাই কৰি লওকচোন মোৰ লাভটো বাদ দিয়ক আপোনালোকৰ বহুত লাভ হ'ব 5000 টকীয়া কোৰ্স বিলাক যেতিয়া আপুনি 199 ত অথবা ফ্ৰীকে যেতিয়া পাব ন সো তাৰ মানে কি অলপটো কিবা এটা ভ্যালু আছে ন সো অলপ ভ্যালু আছে ন সো মই ভাবিছো যে সকলোৱে কি হয় এবাৰ সকলো মানে টপিক বিলাক সবে বুজি পাই যায় ঠিক আছে নে সো মই এনেই মোৰ 2-3 বছৰ মোৰ লাখ টকীয়া সময় খৰচ কৰি পেলাই আপোনালোকৰ কাৰণে যেবোৰ নোট ৰেডি কৰি আছো যেবোৰ ক্লাसेस মই অফাৰ কৰি আছো সেই ক্লাसेस খিনি আপুনি বেলেগত কোনো চেনেলত বিচাৰি নাপায় আপুনি গৈ ঘূৰি আহক গৈ ইমান ডাঙৰ ডাঙৰ চেনেল আছে ইউটিউবত ঘূৰি আহক গৈ সকলো তাৰ পাহি মোক এটা কমেন্ট কৰক হয় স্যাৰ ইয়াত বহুতখিনি বস্তু মই পাইছো ঠিক আছে নে ঠিক আছে সো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কি কৰি লওক আৰু এপটো ডাউনলোড কৰাটো একদম বাধ্যতামূলক ঠিক আছে নে সো এপটোত আপোনালোকে বহুতখিনি বস্তু পাই যাব যিখিনি 199 যেটো আপুনি হোটেললৈ গলে খাবলৈ নাপায় 199 ঠিক আছে নে পাব মানে আপুনি যেতিয়া যায় ন লগত লৈ পেলাই তেতিয়া আপুনি 199 ত বিল কৰি পেলাই আহিবচোন চাম নহয় হয়নে সো তেনেকুৱা এটা দামত আপুনি ইমানখিনি কোৰ্স দিছো ঠিক আছে নে সো এবাৰ ভাবিব মোৰ লাভটো বাদ দিয়ক আপোনালোকৰ লাভটো হৈ লওক আগত ঠিক আছে নে ওকে সো আমি স্টার্ট কৰিছো সো কালি আমি ক্লাসটো আমি হিষ্ট্ৰি ক্লাসটো কালি কোট আহিছিলো কালি আমি হিষ্ট্ৰি ক্লাসটো আমি বহুতখিনি কালি কোৱা হৈছিল ন বেদ উপবেদ কোৱা হল ন আৰু বেদ উপবেদৰ জ্ঞাতা সেই সকলৰ কথাও কোৱা হল ন আজি আমি কি চাম জানানে আজি আমি বেদাংগ বিষয় চাম কাৰ বিষয় চাম বেদাংগ বেদৰ অংগ অৰ্থাৎ বেদাংগ ঠিক আছে নে বেদ বিলাক আৰু ভালকে বুজি পাবৰ কাৰণে হাৰমৰ্মখিনি উলিয়াই পেলাই বা এটা এটা বেদৰ অলপ অলপ বস্তু বেলেগ বেলেগকে লিখি ৰখা হৈছে যাক বেদাংগ বুলি কয় সো বেদাংগ কি আছে সো বেদাংগৰ প্ৰথম বেদাংগখনৰ নাম হ'ল তোমাৰ ব্যাকৰণ কি হয় তোমাৰ ব্যাকৰণ ওকে ব্যাকৰণ ফাৰ্স্ট আমি কি চাইছো এতিয়া হিষ্ট্ৰি চাইছো হিষ্ট্ৰি আমি এটা বেদাংগ চাইছিলো অসমীয়া লিখিবলৈ চেষ্টা কৰি আছো দেই বেদাংগত আমি কি পাম আমি প্ৰথমখন পাম আমি ব্যাকৰণ কি পাম আমি ব্যাকৰণ সব অসমীয়াত ব্যাকৰণ কৰা যাব লিখিব ব্যাকৰণ কি আছে না কি হ'ব এটা আমাৰ ব্যাকৰণ হ'ব ৰাইট ব্যাকৰণ প্ৰথমখন বেদাংগৰ নাম কি হ'ব ব্যাকৰণ ওকে আৰু প্ৰথম ব্যাকৰণখনৰ নাম কি হ'ব অষ্টাধ্যায় লিখিছিলে কোনে প্ৰথম ব্যাকৰণখন কি হ'ব অষ্টাধ্যায় আৰু অষ্টাধ্যায় লিখিছিলে কোনে অষ্টাধ্যায় স্পেলিং ভুল হলে শুধৰাই ল'ব দেই মই গ্ৰামাৰ ক্লাস কৰি থকা নাই এতিয়া হিষ্ট্ৰি ক্লাস কৰিছো আৰু এই অষ্টাধ্যায় লিখিছিলে কোনে পাণিনি ওকে অষ্টাধ্যায় লেখক কোন পাণিনিয়ে কি লিখিছিলে অষ্টাধ্যায় লিখিছিলে ওকে পাণিনিয়ে কি লিখিছিলে অষ্টাধ্যায় লিখিছিলে ঠিক আছে সো নেক্সট খন আহিব আপোনাৰ নিৰুক্ত কি হ'ব নিৰুক্ত এই নিৰুক্তখনত কি লিখা আছে নিৰুক্তখনত ভাষাৰ মানে ভাষাৰ সম্পৰ্কে লিখা আছে কি লিখা আছে ভাষাৰ সম্পৰ্কে ভাষা অধ্যয়নৰ সম্পৰ্কে লিখা আছে ক'ত নিৰুক্ত এই নিৰুক্ত নামৰ যিখন বেদাংগ হ'ব এখনত কি লিখা আছে ভাষাৰ সম্পৰ্কে লিখা আছে ঠিক আছে ভাষা অধ্যয়ন ইয়াত কি হয় ইয়াত ভাষাৰ অধ্যয়ন আৰু ওপৰখন কি হয় গ্ৰামাৰ ওকে ভাষা অধ্যয়ন ইয়াত কি থাকিব ভাষাবিলাকৰ বিষয় আমি কোৱা ভাষাবিলাকৰ বিষয় অধ্যয়ন কৰিবলৈ হলে আমি ক'ত যাব লাগিব বেদাংগৰ নিৰুক্ত যাব লাগিব তাৰপৰা আহিব কি তোমাৰ তাৰপৰা আহিব জ্যোতিষ কি আহিব তোমাৰ জ্যোতিষ ওকে জ্যোতিষ কি আছে তোমাৰ বৃহৎ সংহিতা জ্যোতিষখন কি হ'ব বৃহৎ সংহিতা 3 নম্বৰখন কি হ'ব তোমাৰ জ্যোতিষ 3 নম্বৰ বেদাংগখনৰ নাম কি জ্যোতিষ কি হ'ব জ্যোতিষ ওকে জ্যোতিষ আৰু বেদাংগ আছে নে চন্দ্ৰ আছে নে চন্দ্ৰ আছে কিছে কল্প আছে ঠিক আছে নে চন্দ্ৰ আৰু কল্প এইখন কি হয় বেদাংগ হয় ঠিক আছে নে চন্দ্ৰ আৰু কল্প এইখন কি হয় বেদাংগ হয় ওকে সব বেদাংগ এইখন সকলোৰে ধুনীয়াকৈ হৈ গ'লগে চন্দ্ৰ বুলি এখন আছে আৰু এখন কিছে কল্প এইখন কি হয় বেদাংগ হয় ৰাইট সো বেদৰ এটা অংগ হয় কি হয় বেদাংগ হৈ গ'ল তাৰপৰা আমি কি চালো লাষ্ট আমি কি চালো আমি বেদ চালো
ব্ৰাহ্মণ শাস্ত্ৰ কেইখনৰ বিষয়ে চালো ব্ৰাহ্মণ শাস্ত্ৰ কেইখনৰ বিষয়ে চাই পেলাই আমি উপবেদ চালো উপবেদ চাই পেলাই এই আজি বেদাংগ চালো আৰু বেদাংগ চাই শেষ হৈছে এতিয়া আমি চাব লাগিব পুৰাণ কেইখন আছে পুৰাণ 18খন পুৰাণ আছে হয়নে প্ৰাচীন ৰাজবংশবিলাকৰ বিষয়ে য'ত উল্লেখ আছে সেইবিলাক কি বুলি কয় পুৰাণ বুলি কোৱা হয় তো প্ৰাচীন ৰাজবংশ কিছনে ৰাজবংশ ৰজাৰ বংশবিলাকৰ বিষয়ে যিবিলাক গ্ৰন্থত উল্লেখ আছে সেইবিলাক কি হয় তোমাৰ সেইবিলাক কি বুলি কয় সেইবিলাক কোৱা হয় কি বুলি এইবিলাক এটা পুৰাণ সো পুৰাণ হৈছে 18 পুৰাণ হয়নে পুৰাণ কেইখন আছে পুৰাণ 18 পুৰাণ 18খন আছে আৰু ইয়াত কি পোৱা যায় প্ৰাচীন ৰজা মহাৰাজা বিলাকৰ বংশৰ বিষয়ে প্ৰাচীন ৰজা মহাৰাজাৰ বংশ ৰজা মহাৰাজাৰ বংশৰ বিষয়ে পোৱা যায় ক'ত পোৱা যায় তোমাৰ এই পুৰাণত পোৱা যায় সো পুৰাণ আমি প্ৰথম পুৰণা আটাইতকৈ পুৰণা পুৰাণখনৰ নাম কি বিষ্ণু পুৰাণ প্ৰথম মানে একদম ফাৰ্স্ট যিখন পুৰাণ হয় পুৰণা পুৰাণখনৰ নাম কি হ'ব তোমাৰ বিষ্ণু পুৰাণ কি হয় বিষ্ণু পুৰাণ আৰু এই বিষ্ণু পুৰাণত কাৰ বিষয়ে পোৱা যায় বিষ্ণু পুৰাণত তুমি মৌৰ্য বংশৰ বিষয়ে পাবা কাৰ বিষয়ে পাতে মৌৰ্য বংশ মানে আমি যিবোৰ পঢ়ি শেষ কৰি আহিছো আগতে মৌৰ্য বংশৰ বিষয়ে ক'ত পোৱা যাব তোমাৰ বিষ্ণু পুৰাণত পোৱা যাব বিষ্ণু পুৰাণত কি তোমাৰ মৌৰ্য বংশৰ বিষয়ে পোৱা যাব তাৰ পৰা আহিলে কি তোমাৰ মৎস্য পুৰাণ আহিব তাৰ পৰা বায়ু পুৰাণ ওকে মৎস্য পুৰাণৰ কাৰ বিষয়ে পোৱা যায় সাতবাহন বংশৰ বিষয়ে পোৱা যায় আৰু বায়ু পুৰাণত গুপ্ত পিৰিয়ডৰ বিষয়ে পোৱা যায় তাৰ পৰা কি তোমাৰ মৎস্য পুৰাণ এই মৎস্য পুৰাণত কাৰ বিষয়ে পাম ক'লো মই সাতবাহন মানে সাতবাহন যিটো বংশ আছিল ন আমি আগতে পঢ়ি শেষ কৰি আহিছো এইবিলাক সাতবাহন বংশৰ বিষয়ে পোৱা যায় তাৰ পৰা আহিলে কি তোমাৰ বায়ু পুৰাণ তাৰ পৰা কি আহিলে বায়ু পুৰাণ ঠিক আছে বায়ু পুৰাণত কাৰ বিষয়ে পোৱা যায় ক'লো মই তোমাৰ গুপ্তসকলৰ কি পোৱা যায় গুপ্তসকলৰ বিষয়ে ক'ত পোৱা যায় বায়ু পুৰাণত পোৱা যায় বিষ্ণুৰ দশৱতাৰ কথা ক'ত আছে বিষ্ণুৰ দশৱতাৰ কথা কৈছে তোমাৰ মৎস্য পুৰাণত উল্লেখ আছে হয়নে সো আগতে কি ছিল পুৰাণসমূহত ফিমেল আৰু SC ST সকলক পঢ়িবলৈ দিয়া হোৱা নাছিলে সো কিবা এটা হলেও ডাইৰেক্ট আমাৰ SC ST আৰু যিবোৰ তোমাৰ ফিমেলকে ধৰা হয় ন সো আগৰ দিনত কি আছিল ফিমেল আৰু SC ST কে পুৰাণ বিলাক পঢ়িব দিয়া হোৱা নাছিলে সো পুৰাণ হৈছে 18 পুৰাণ তাৰে ইম্পৰ্টেন্ট এইখনৰ বিষয়ে পৰীক্ষাত অহা দেখা যায় আৰু বেদাংগ কেটা আছে বেদাংগ 5খন আছে ব্যাকৰণ নিৰুক্ত জ্যোতিষ ছন্দ কল্প ঠিক আছে ব্যাকৰণ নিৰুক্ত জ্যোতিষ ছন্দ আৰু কল্প এইটা কি হয় বেদাংগ হয় ঠিক আছে আৰু উপনিষদ 18 পুৰাণ কেইখন আছিল আমাৰ 18খন পুৰাণ আছিল তাৰপৰা উপনিষদ চাবলৈ এই উপনিষদ কেইখন আছে উপনিষদ 108খন আছে ঠিক আছে এই 108খন উপনিষদৰ ভিতৰত মাত্ৰ আমি 13খনৰ কি হয় স্বীকৃতিপ্ৰাপ্ত হয় ঠিক আছে উপনিষদ আমি এইখিনি চাই দিছো উপনিষদ মানে কি উপনিষদ গুৰুৰ ওচৰত বহি পেলাই উপনিষদ মানে কি গুৰুৰ ওচৰত বহি পেলাই গুৰুৱে কোৱা দাৰ্শনিক যিবিলাক জ্ঞান দাৰ্শনিক জ্ঞান যিবিলাক ফিলসফিক্যাল যিবিলাক নলেজ হয় দাৰ্শনিক জ্ঞান বিলাক যেতিয়া কোনোবাই লিখি ৰাখে সেইবিলাক উপনিষদ বুলি কোৱা হয় 108খন উপনিষদৰ ভিতৰত আমি 13খন উপনিষদ কি হয় কি পোৱা হয় তোমাৰ স্বীকৃতিপ্ৰাপ্ত বা মান্যতা পোৱা কি হয় উপনিষদ হয় তাৰ ইম্পৰ্টেন্ট খন নাম কি আমি সকলো জানো হলে মুণ্ডাকা উপনিষদ হয়নে মুণ্ডাকা উপনিষদৰ কথা আমি সকলো জানো কিয় তাত মানে আমাৰ সেইটো প্ৰশ্ন আহে আৰু সকলো MCQ বিলাকত যে পাই থাকো আমি হয়নে কি উপনিষদ বুলি মুণ্ডাকা উপনিষদ তাত কি আছিল তোমাৰ সত্যমেৱ জয়তে কৈছে তোমাৰ মুণ্ডাকা উপনিষদ আছে আৰু এই সত্যমেৱ জয়তে থকা মুণ্ডাকা উপনিষদ কোৰ অংশ গম পোৱা নে তোমালোকে অথৰ্ব বেদৰ এটা অংশ হয় কোৰ হয় অথৰ্ব বেদৰ অংশ হয় কি অথৰ্ব বেদৰ অংশ মুণ্ডাকা উপনিষদ মুণ্ডাকা হয়নে মুণ্ডাক উপনিষদ কাৰ অংশ হয় অথৰ্ব বেদৰ কাৰ হয় অথৰ্ব বেদৰ অংশ হয় আৰু ইয়াতে কি পাইছো আমি আৰু ইয়াৰ পৰা কি আহিছে আমাৰ সত্যমেৱ জয়তে কি আহিছে আমাৰ সত্যমেৱ জয়তে সত্য সদায় জয় আমি যে পাইছো না সত্যমেৱ জয়তে ইয়াতে কি আছে তোমাৰ সত্যমেৱ জয়তে আছে ঠিক আছে সো তুমি এতিয়া কোৱা MCQ পঢ়িলে লাভ নে তোমাৰ এখিনি পঢ়িলে লাভ সো সিৰিয়ালি আমাৰ ফাউন্ডেশন ক্লাছখিনি কৰিলে লাভ নে তোমাৰ MCQ লাভ তুমি ভাবিছা নি MCQ পঢ়ি পাস কৰিবা 30% চান্সেস বহুতই লাগি যায় ঠিক আছে ওকে সো এখিলে কাবা কিবা ডাউট আছে ডাঙৰ উপনিষদখন নাম জানে কোনোবাই বৃহৎ নাৰায়ণ উপনিষদ কি হয় বৃহৎ নাৰায়ণ উপনিষদখন আটাইতকৈ ডাঙৰ উপনিষদ সো ডাঙৰ উপনিষদখনৰ নাম কি বৃহৎ এনো নাম যদি আছে বৃহৎ সময় আছে মানে সো বৃহৎ নাৰায়ণ উপনিষদখন কি হ'ব আটাইতকৈ ডাঙৰ উপনিষদ হ'ব এখিলে কাবা কিবা ডাউট আছে এখিলে তাৰ পৰা আহিলে আমাৰ এটা স্মৃতি গ্ৰন্থ বুলি শুনিছা না নাম স্মৃতি গ্ৰন্থৰ উদাহৰণ এটা সবে দিয়া পাৰিবা যিখন নাম কি মনুস্মৃতি সবতকৈ ডাঙৰ উপনিষদৰ নাম কি ক'লো মানে যিখন আমি চিনি পাই এখন নাম কি
তোমাৰ বৃহৎ নাৰায়ণ উপনিষদ ঠিক আছে নে এতিয়া আমি চাম স্মৃতি স্মৃতি গ্ৰন্থ শুনিছানে নামটো স্মৃতি গ্ৰন্থ নাই শুনা হয়নে তোমালোকে MCQ ভিডিঅ' চোৱা ক'বা শুনিবা কি হয় কি চাম এতিয়া স্মৃতি গ্ৰন্থ কাক কয় স্মৃতি গ্ৰন্থ কাক কয় গম পোৱা নে স্মৃতি গ্ৰন্থ হ'ল যে বিদ্বান লোকসকলে মানে স্কলাৰ্ছ সকলে মানে কি স্কলাৰ্ছ মানে গম পোৱা না যিসকল বহুত বেছি গুণী জ্ঞানী মানুহ সো গুণী জ্ঞানী স্কলাৰ্ছ সকলে মেমৰি বেছড মানে কি বাৰু মেমৰি আকৌ ইংলিশটো ক'ব নোৱাৰাকে আহি গ'ল দেই মেমৰি বেছ মানে কি মনৰ পৰা ঠিক আছে নে মনৰ জ্ঞানৰ ঠিক আছে নে সো তেওঁলোকে ভাবি পেলাই তেওঁলোকৰ জ্ঞানৰ মানে হিচাপত তেওঁলোকে কিছুমান গ্ৰন্থ লিখিছিলে যাক স্মৃতি গ্ৰন্থ বুলি কয় তাৰ এক নম্বৰ বা মেইন খন হ'ল তোমাৰ মনুস্মৃতি মানে এই মনুস্মৃতিখন কি হয় ভাৰতৰ প্ৰথমখন কি আইনৰ বুক বুলি ক'ব পাৰি আইনৰ কিতাপ বুলি ক'ব পাৰি য'ত তুমি আইন সম্পৰ্কীয় কথা পাবা কি আছে আইন সম্পৰ্কীয় কথা ভাৰতৰ প্ৰথমখন আইনৰ বুক বুলি ক'লেও বেয়া নহয় আইন সম্পৰ্কীয় ইয়াত কিবা আমি কথা পাম আইন সম্পৰ্কীয় এখন কি হয় আইন সম্পৰ্কীয় এই মনুস্মৃতিখনত কি হয় তোমাৰ মহিলাসকলক বা এই SC ST সকলক অকমান তলৰ নিচিনা দেখুৱাবলৈ যত্ন কৰা হৈছিল সেইকাৰণে এইখনক বহুতে বিৰোধ কৰা দেখা যায় এইখনত তোমালোকৰ কেতিয়াবা ঋণৰ কথা উল্লেখ আছে ঋণ শুনিছানে নামটো ঋণৰ স্পেলিংটো হৈছে নে গম নাপাওঁ নহ'লে যদি শুদ্ধ কৰি ল'বা ইয়াত তিনিটা ঋণৰ কথা কৈছে এটা তোমাৰ পিতৃ ঋণ ইয়াত তোমাৰ এটা পিতৃ ঋণ এটা গুৰু ঋণ তাৰপৰা এটা কি বাৰু পিতৃ ঋণ গুৰু ঋণ আৰু কি আছে বাৰু পিতৃ ঋণ গুৰু ঋণ আৰু কি আছে তোমাৰ কৈ মানে ঋষি ঋণ হয়নে দেৱ ঋণ মানে তোমাৰ গুৰু ঋণ হৈ যাব আৰু তোমাৰ হৈছে ঋষি ঋণ মানে ঋষি ঋণত তুমি শিক্ষা দি পেলাই তুমি কি আছে তোমাৰ দেৱ ঋণ তুমি গুৰু বুলি তুমি দেৱ লিখা দেৱ ঋণ পিতৃ ঋণ দেৱ ঋণ আৰু কি তোমাৰ ঋষি ঋণ বৰ টান শব্দ দেই এটা ঋষি ঋণ ঠিক আছে নে সো পিতৃ ঋণ কি হয় পিতৃ ঋণ আমি কেনেকৈ খুজিব পাৰিম যেতিয়া আমি নিজে সংসাৰ কৰি পেলাই আমাৰ ল'ৰা ছোৱালীক যেতিয়া আমাৰ দেউতাহঁতে যেনেকৈ আমাক চাইছিলে ন সো তেনেকৈ আমাৰ ল'ৰা ছোৱালীক যেতিয়া আমি ডাঙৰ কৰিম ঠিক আছে নে সেয়া কি হ'ব পিতৃ ঋণ সো পিতৃ ঋণ খুজিব পাৰিনে পিতৃ ঋণ খুজিব পাৰি হয়নে অ'কে সো দেৱ ঋণ খুজিব পাৰিনে পাৰি যদি আমি পূজা অৰ্চনা কৰোঁ দেৱতাক যদি পূজা অৰ্চনা কৰোঁ আমি পূজা অৰ্চনা কৰি আমি দেৱ ঋণ আমি কি হ'ব আমি পুজিব পাৰিম ঋষি ঋণ পাৰিনে পাৰি শিক্ষাৰ যোগেদি আমি ঋষি ঋণ আমি পুজিব পাৰিম ঠিক আছে নে কিন্তু লাষ্টৰ মাতৃ ঋণ যিটো আছে মাতৃ ঋণ কোনো কালে পুজিব নোৱাৰি মাতৃ ঋণ যিটো ঋণ আছে এই ঋণ কি হয় পুজিব নোৱাৰি মাতৃ ঋণ কি হয় পুজিব পাৰি নে মাতৃ ঋণ পুজিব নোৱাৰি ঠিক আছে নে বাকি তিনিটা ঋণ পুজিব পাৰি মাতৃ ঋণ পুজিব নোৱাৰি ঠিক আছে নে মাতৃ ঋণ পাৰিনে পুজিব মাতৃ ঋণ পুজিব নোৱাৰি ঠিক আছে সো এইখিনি হৈ গ'ল তাৰপৰা তোমাৰ এতিয়া মহাকাব্য কেইখন আছিলে মহাকাব্য আছিলে দুখন আছিলে কি আছিল তোমাৰ মহাকাব্য দুখন ৰামায়ণ আৰু কি মহাভাৰত এতিয়া আমি চাম মহাকাব্য দুখন কি আছে মহাকাব্য ৰামায়ণ আৰু মহাভাৰত মহাকাব্য দুখন কি এক নম্বৰ হৈ গ'ল তোমাৰ ৰামায়ণ হয়নে মহাকাব্য হয় ৰামায়ণ ইয়াত ইংলিছত কি বুলি কয় এপিক বুলি কয় ঠিক আছে নে ৰামায়ণ আৰু দুই নম্বৰখন কি তোমাৰ মহাভাৰত ৰামায়ণৰ কি হ'ল তোমাৰ মহাভাৰত ৰামায়ণৰ ৰচক কোন তোমাৰ বাল্মীকি হয়নে বাল্মীকি আৰু মহাভাৰতৰ ৰচক কোন বেদব্যাস হয়নে মহাকাব্য দুখনৰ ৰামায়ণৰ ৰচক হ'ল তোমাৰ বাল্মীকি এখনৰ ৰচক তোমাৰ বাল্মীকি আৰু ৰামায়ণৰ আৰু মহাভাৰতৰ ৰচক কোন মহাভাৰতৰ ৰচক তোমাৰ বেদব্যাস হয়নে মানে ব্যাসদেৱে ৰচনা কৰিছিলে বুজি পাইছা এইখিনিলৈকে আৰু একো ডাউট নাই প্ৰথমে কিমান শ্লোক আছিলে ক'ব পাৰিবানে আৰু তোমাৰ ৰামায়ণৰ ভাগবিলাক কি বুলি কয় ৰামায়ণৰ ভাগবিলাক তোমাৰ কাণ্ড বুলি কয় আৰু মহাভাৰতৰ ভাগবিলাক তোমাৰ পৰ্ব বুলি কয় ঠিক আছে নে মহাভাৰতৰ মানে ভাগবিলাকক পৰ্ব বুলি কয় আৰু তোমাৰ ৰামায়ণৰ ভাগবিলাকক কাণ্ড বুলি কয় হয়নে কাণ্ড কি হৈছে কালাৰটো চিলেক্ট নাই হোৱা যে কাণ্ড বুলি কয় সো কাণ্ড কেইটা আছে 7টা কাণ্ড আছে আৰু মহাভাৰতৰ পৰ্ব কেইটা আছে 18টা পৰ্ব আছে কেইটা পৰ্ব আছে পৰ্ব কেইটা আছে 18টা আছে ওকে সো এই 7টা কাণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ কাণ্ডটো কোনটো সুন্দৰকাণ্ড আটাইতকৈ ডাঙৰ কাণ্ডটো কোনটো বা মুখ্য কাণ্ড কোনটো হ'ল সুন্দৰকাণ্ড ঠিক আছে নে এই সুন্দৰকাণ্ড 5 নম্বৰ কাণ্ড বুলি কোৱা হয় তাৰ ৰামায়ণ ঠিক আছে নে কি সুন্দৰকাণ্ড আটাইতকৈ ডাঙৰ কাণ্ড
সুন্দৰ কাণ্ড আৰু ইয়াত কি পোৱা যায় মহাভাৰত ৰামায়ণ কি পোৱা যায় তোমাৰ ৰামৰ কি পোৱা যায় একদম বাৰ্থ টু ডেথ হয়নে গোটেই ৰামৰ জীৱনী পোৱা যায় ঠিক আছে নে আৰু তোমাৰ মহাভাৰতৰ আটাইতকৈ ডাঙৰ পৰ্বটোৰ নাম কি ভীষ্ম পৰ্ব আটাইতকৈ ডাঙৰ পৰ্বটোৰ নাম কি হ'ল তোমাৰ ভীষ্ম পৰ্ব ঠিক আছে নে ভীষ্ম পৰ্ব আৰু এই ভীষ্ম পৰ্বটো কি বুলি কোৱা হয় ভাগৱত গীতা বুলি কোৱা হয় এই ভীষ্ম পৰ্বটো কি বুলি কোৱা হয় তোমাৰ ভাগৱত গীতা বুলি কোৱা হয় ঠিক আছে ভাগৱত গীতা বুলি নকয় মানুহে সিম্পলি গীতা বুলি কৈ থৈ দিয়ে কি বুলি কৈ থৈ দিয়ে গীতা বুলি কৈ থৈ দিয়ে সো ভীষ্ম পৰ্বটো কি হয় আটাইতকৈ ডাঙৰ পৰ্ব ইয়াত কি হয় শ্ৰীকৃষ্ণ অৰ্জুনৰ মাজত কথোপকথনবিলাক আৰম্ভ হয় ইয়াক মুখ্য পৰ্ব বুলি কোৱা হয় হয়নে সো কি কৈছিলে এবাৰ যে অৰ্জুনে যে সুধিছিলে শ্ৰীকৃষ্ণৰ চঞ্চলাম হি মনহা কৈছিলে না যে মোৰ মনটো ইমান চঞ্চল কিয় কৃষ্ণ প্ৰমাথি বলভদ্ৰিহম তস্যাহ নিগ্ৰহ মনো দুৰ্নিগ্ৰহম চলম বুজিছেনে তেওঁ যে হে ভগৱান মোৰ যে মনটো ইমান বেগী কেলে ঘোঁৰাৰ নিচিনা হয়নে তেতিয়া তেওঁ কৈছিলে যে এই অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম হয়নে অসংশয় মহাবাহু হয়নে তাৰপৰা কৈছিলে যে এই অভ্যাসনটো কন্তেও বৈৰাগ্য ন চগৃহতে মানে কি তুমি যদি অভ্যাস কৰা তুমি যদি বৈৰাগ্য ধাৰণ কৰা তেতিয়া তুমি কি কৰিব পাৰিবা তোমাৰ মনটো বশ কৰিব পাৰিবা হয় মহাৰাজ মানে হয় অৰ্জুন হয় কন্তে মানে কুন্তি পুত্ৰ ঠিক আছে নে তুমি ঠিক কথা কৈছা যে আমাৰ মনটো বৰ কঠিন বৰ উৎপতীয়া ইয়াক বশ কৰিব নোৱাৰাৰ নিচিনা কি একদম বতাহৰ দৰে বেগী হয়নে বতাহৰ দৰে বগী মানে কি বেগী কিন্তু তুমি যদি ইচ্ছা কৰা অভ্যাসনটো কন্তেও তুমি যদি অভ্যাস কৰা সেই কুন্তি পুত্ৰ তুমি তোমাৰ মনটো বশ কৰিব পাৰা তাৰমানে এইটো আমাৰ কাৰণে কিমান জৰুৰী লাইন হয়নে যদি আমি অভ্যাস কৰোঁ প্ৰতিটো ক্ষেত্ৰতে আমি যদি অভ্যাস কৰোঁ সো অভ্যাসৰ বলত তুমি সকলো কাম কৰিব পাৰিবা তোমাৰ মনটো বশ কৰিব পাৰিবা ঠিক আছে মনটো বশ কৰিব পাৰিবা ৰাইট সো কি হ'ব তোমাৰ ভীষ্ম পৰ্বটো কি হয় ভাগৱত গীতা বুলি কোৱা হয় আৰু পৰ্ব কেইটা আছে 18টা পৰ্বত আছে ঠিক আছে আৰু ভাগৱতৰ পূৰ্ণ নামটো কি গম পোৱা নে ভাগৱতৰ পূৰ্ণ নাম জয় সংহিতা কি হয় তোমাৰ জয় সংহিতা ভাগৱত নহয় মহাভাৰতৰ পূৰ্ণ নাম জয় সংহিতা আৰু প্ৰথমে 84শ মানে 8800 শ্লোক আছিল আৰু এতিয়া 1000 কি এতিয়া আমাৰ মানে 1 লাখ শ্লোক আছে ঠিক আছে প্ৰথমে 84শ শ্লোক আছিল আৰু এতিয়া 1 লাখ শ্লোক আছে আৰু ইয়াৰ পূৰ্ণ নাম কি আছিল জয় সংহিতা কি আছিল ইয়াৰ পূৰ্ণ নাম আছিল কা আছিল তোমাৰ মহাভাৰতৰ মানে এপি জীৱন মহাকাব্য তাৰ পূৰ্ণ নাম আছিল ঠিক আছে গম পাইছা 7টা কাণ্ড আছিল কৰিছিলে তোমাৰ ৰামায়ণৰ 7টা কাণ্ড আছিল 18টা পৰ্ব কৰিছিলে 18টা পৰ্ব তোমাৰ মহাভাৰতৰ 18টা পৰ্ব আছিল আৰু ইয়াকে জয় সংহিতা বুলি কোৱা হয় ভীষ্ম পৰ্বটো মুখ্য পৰ্ব হয় আৰু ভীষ্ম পৰ্বক ভাগৱত গীতা বুলি কোৱা হয় কিবা টান পাইছা নেকি একো টান নাই সো আমাৰ যেহেতু আমাৰ ফাউন্ডেশন ক্লাছ এইখিনি গম পাম আৰু ইয়াৰ পৰাই তোমালোকক দিয়া কিছুমান চেনেলে কি কৰে এমসিকিউ বিলাক উলিয়াই দিয়ে এটা বুজিলা কথাটো সো এমসিকিউ বিলাক ক পাইছিলে তুমি যদি এমসিকিউ সিধাই পঢ়া কিবা বুজি পাবা নে নপোৱা তুমি এমসিকিউ পঢ়া তুমি প্ৰথমেতো ফাউন্ডেশনটো বনাই লোৱা না তুমি ফাউন্ডেশনটো নবনালে যদি ঘৰটো ৰং কৰিবলৈ যোৱা হ'ব নে নহব মানে সো তোমাৰ ৰেপিড টেষ্টৰ কাৰণে তুমি ফাউন্ডেশনটো কৰি লোৱা তাৰপৰা তুমি কি কৰা তুমি এমসিকিউ ক্লাছ বিলাক কৰা এইখিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰো একো ডাউট নাই তেতিয়া আমি আৰম্ভ কৰো ইয়াৰ পাছৰখিনি হ'ব ঠিক আছে নহয় সো আমি দা নেক্সট স্লাইড যাও মানে নেক্সটটো চাও আমি প্ৰথমবাৰ চাই লওঁ কি চাইছিলো আমি ফাৰ্ষ্টৰ পৰা আমি কি চাইছিলো এক সেকেন্ড স্কেল লিখা হয় हो गया ओके আমি কি চাইছিলো হিষ্ট্রি পঢ়ি আছো হিষ্ট্রি আমি পুৰা ভাগ কৰি ললো ধুনিয়াকৈ পঢ়ি আছিলো পঢ়ি আমি আৰিয়ান সকল পঢ়াৰ পাছৰ পৰা কি সময় আৰম্ভ হৈছিল আমাৰ বৈদিক পিৰিয়ড আৰম্ভ হৈছিল বৈদিক কাল কেতিয়া পৰা আৰম্ভ হৈছিল আমাৰ বৈদিক কাল বেদ ৰচনা হোৱা সময়খিনিক বৈদিক কাল বুলি কোৱা হয় 1500 BC পৰা আমাৰ 600 BCE লৈকে বৈদিক কাল সময় আছে এই বৈদিক কালক আমি দুটা খণ্ডত ভাগ কৰিছিলো এটা আছিল তোমাৰ আৰ্লি বেদিক কাল আৰ্লি মানে আগতীয়া যেটো আছিল ন আৰ্লি বেদিক পিৰিয়ড কেনেকেনো ইংলিশটো সোমাই যায় একো বুজি নাপাও আৰ্লি বেদিক পিৰিয়ড কেতিয়া পৰা আছিল তোমাৰ 1500 ৰ পৰা 1000 লৈকে আছিল দুই নম্বৰতে আমি চালো তোমাৰ লেটাৰ বেদিক মানে উত্তৰ বেদিক পিৰিয়ড ঠিক আছে উত্তৰ বেদিক পিৰিয়ড ইয়াত পাইছিলো আমি কৰ পৰা 1000 ৰ পৰা 600 BC লৈকে আমি পালো হয়নে ইয়াৰ মানুহবিলাক ক'ত বাস কৰিছিলে ইয়াৰ মানুহবিলাক তোমাৰ সপ্ত সিন্ধুৰ পাৰত বাস কৰিছিলে সপ্ত সিন্ধুৰ পাৰত বাস কৰিছিলে আৰু ইয়াৰ মানুহবিলাক ক'ত বাস কৰিছিলে তোমাৰ ইউপি আৰু বিহাৰৰ সাইডত
বিহাৰৰ অংশত ইয়াৰ মানুহবিলাক বাস কৰিছিলে হয়নে আইভিসি সিভিলাইজেশ্যন কি আছিলে আইভিসি সিভিলাইজেশ্যন মাতৃতান্ত্ৰিক আছিলে কাৰণ আমি তাত মাতৃদেৱীৰ মূৰ্তি পাইছিলো মাতৃদেৱীৰ মূৰ্তি প্ৰমাণ পাইছিলো কিন্তু বৈদিক কাল কি হয় পিতৃতান্ত্ৰিক আছিলে বৈদিক কাল কি হয় তোমাৰ পিতৃতান্ত্ৰিক আছিলে কি তোমাৰ পিতৃতান্ত্ৰিক ওকে পিতৃতান্ত্ৰিক সমাজ আছিলে পিতৃতান্ত্ৰিক সমাজ আছিলে কোন আছিলে বৈদিক পিৰিয়ড কি তোমাৰ পিতৃতান্ত্ৰিক সমাজ আছিলে ইয়াত কি কৈছে তোমাৰ ইয়াত পলিটিক কি আছিল ইয়াত ৰাজতন্ত্ৰ আছিলে কি আছিল তোমাৰ ৰাজতন্ত্ৰ চলিছিলে ইয়াত কি আছিল তোমাৰ ৰাজতন্ত্ৰ চলিছিলে আমি কেনে গম পালো ইয়াত কি হয় তোমাৰ সমাজ ব্যৱস্থা এনেকুৱা আছিলে যিখিনি শিক্ষা দিয়ে তেওঁলোকে কৈছিলে ব্ৰাহ্মণ বুলি কৈছিলে হয়নে আৰু একেবাৰে ওপৰত কৈছিলে ভগৱানক একেবাৰে ওপৰত ৰখা হৈছিলে হয়নে এইখিনি আমি চাইছিলো ওকে ইয়াত কি কৈছিলে ইয়াত মুখ্য জীৱ কি কৈছিলে ইয়াত গাই বা গৰু হয়নে গাই বা গৰু কোৱা গৈছিল ওকে সো গাই তাৰ মুখ্য মানে মেইন জীৱ কি আছিল তাত মেইন পোহনীয়া জীৱ হৈলে গৰু আছিলে আৰু গৰু তেওঁলোকে পূজাও কৰিছিলে হয়নে গৰু যদি হেৰাই যায় গৰুক বিচাৰি দিয়া দায়িত্বটো ৰজাৰ আছিলে গৰু যদি হেৰাই কাৰবা গৰু বিচাৰি দিয়া দায়িত্ব কাছিলে ৰজা আছিলে আৰু কৃষি প্ৰধান আছিলে নে গাই লগতে তোমাৰ কৃষি প্ৰধান আছিলে কৃষি প্ৰধান সমাজ আছিলে কৃষি প্ৰধান সমাজ আছিলে কি আছিলে আৰ্যসকল হয়নে সো বেদিক পিৰিয়ড কেতিয়াৰ পৰা আৰম্ভ হ'ল যেতিয়াৰ পৰা কি আৰম্ভ হ'ল তোমাৰ আৰ্যসকলৰ আগমনী ঘটিলে কাৰ আৰম্ভ হ'ল তোমাৰ আৰ্যসকলৰ আৰম্ভণি ঘটিলে আৰ্যসকল মই এইটো আগত লিখিব লাগিছিলে অকমান এক ছেকেণ্ড দিয়া এইটো মই আগত লিখি দিওঁ এইটো কি হ'ব তোমাৰ আগত হ'ব ৰাইট এইটো আগত হ'ব ওপৰত কোনে হ'ব তোমাৰ আৰ্যসকলৰ আগমনী হ'ব এই আৰ্লি বেদিক মানে কি হ'ব তোমাৰ আৰ্যসকলৰ আগমনী সো আৰ্যসকল কি হয় তোমাৰ মধ্য এছিয়াৰ পৰা আহিছিলে তেওঁলোক ক'ৰ পৰা আহিছিল তোমাৰ মধ্য এছিয়াৰ পৰা আহিছিলে হয়নে মধ্য এছিয়াৰ পৰা আহিছিলে আৰু তেওঁলোকে কি ভাষা জানিছিল তেওঁলোকে সংস্কৃত ভাষা জানিছিলে আৰু তেওঁলোকে নিজকে শ্ৰেষ্ঠ বুলি ভাবিছিলে আৰু যিসকলে সংস্কৃত নাজানিছিলে তেওঁলোকে অনাৰ্য বুলি কৈছিলে তেওঁলোকে কি কৈছিলে এই অনাৰ্য বুলি কৈছিলে সো সংস্কৃত অহাৰ পাছত তেওঁলোকে কিছুমান ভলিউম কিছুমান ডাঙৰ ডাঙৰ লিটাৰেচাৰ সাহিত্য ৰচনা কৰিব ল'লে যিসকলক আমি বেদ উপন্যাস মানে উপনিষদ বেদ উপনিষদ তোমাৰ বেদাংগ মহাভাৰত ৰামায়ণ মানে মহাকাব্য সেইখিনি আমি চাই ল'লো হয়নে সো আৰ্যসকল আহিছিলে তেওঁলোক আহিলে মধ্য এছিয়াৰ পৰা আহিছিলে হয়নে এইখিনি চালো তেওঁলোকৰ সমাজ কেনেকুৱা আছিলে সমাজবোৰ কি তেওঁলোকৰ পিতৃতান্ত্ৰিক সমাজ এক ছেকেণ্ড তেওঁলোকৰ সমাজ কেনেকুৱা আছিলে তেওঁলোকৰ সমাজ আছিলে তোমাৰ পিতৃতান্ত্ৰিক সমাজ আছিলে এইখিনিলৈকে কাৰো একো ডাউট নাই পিতৃতান্ত্ৰিক সমাজ আছিলে কাৰো ডাউট নাই সেই সময়ত বৰ্ণ কেইটা আছিলে চাৰিটা আছিলে কি আছিলে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য হয়নে এনেকৈ আছিলে আৰু পিতৃতান্ত্ৰিক সমাজ আছিলে নে আছিলে কিন্তু আইভিসি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কি আছিলে তেওঁলোক তোমাৰ মাতৃতান্ত্ৰিক সমাজ আছিলে কাৰণ মাতৃদেৱীৰ মূৰ্তি তাত কি কৰা হৈছিলে উদ্ধাৰ কৰা হৈছিলে লোহা আৱিষ্কাৰ হৈছিলে নে লোহা আৱিষ্কাৰ হৈছিলে তেওঁলোকৰ দিনত কি আছিলে তিন ধৰণৰ যজ্ঞ পালন কৰা হৈছিলে তেওঁলোকৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিলে আইভিসি কিন্তু তোমাৰ নগৰী সভ্যতা আছিলে হয়নে নগৰী সভ্যতা আছিলে কিন্তু তেওঁলোকৰ সভ্যতা কি হয় গ্ৰামীণ আছিলে হয়নে তেওঁলোক কি হয় তেওঁলোকে আছিলে গ্ৰামীণ সভ্যতাৰ মানুহ আছিলে সো তেওঁলোকে আছিলে গ্ৰামীণ আছিলে তেওঁলোকে তোমাৰ গ্ৰামীণ আছিলে ওকে গ্ৰামীণ সভ্যতাৰ তেওঁলোক মানুহ আছিলে ঠিক আছে নে ওকে তেওঁলোকৰ দিনত আৰু কি হৈছিলে তেওঁলোকৰ তোমাৰ যজ্ঞ হৈছিলে কিন্তু তোমাৰ যজ্ঞ হৈছিলে যজ্ঞ চিনি পাইছা নহয় যজ্ঞ তেওঁলোকৰ দিনত আৰম্ভ হৈছিলে সো যজ্ঞ তেওঁলোকে তিন ধৰণৰ কৰিছিলে এক নম্বৰ যজ্ঞ কয় অশ্বমেধ যজ্ঞ অশ্বমেধ যজ্ঞ এই অশ্বমেধ যজ্ঞত কি হয় গম পোৱা নে ঘোঁৰা কি কৰা হয় যদি ধৰি লোৱা এখন টেৰিটৰি হয় এইখন এখন টেৰিটৰি হয় ধৰি লোৱা এই টেৰিটৰিখনত ধৰি লোৱা এখন ভাৰতকে মই ৰাখিছো হা এই টেৰিটৰিখনত কি হয় আৰু বেলেগ এখন টেৰিটৰি আছে ঠিক আছে নে সো ভাৰতে কৰিলে সো ঘোঁৰা এটা পূজা কৰিবলৈ এৰি দিলে মানে যজ্ঞ কৰিবলৈ এৰি দিলে সো ঘোঁৰাটো এৰি দিলে সো ঘোঁৰাটো যিখন টেৰিটৰিৰ মাজেদি পাৰ হৈ যাব সেই টেৰিটৰিখন যি মালিকে মানে যিজন ৰজাই ঘোঁৰাটো এৰিব ন সেই মানুহজনৰ এই ঘোঁৰাটোৱে যিমানডোখৰ জেগা যাব সেই টেৰিটৰিটো এই ৰজাজনৰ হৈ যাব ঠিক আছে নে যদিহে কোনোবাই ঘোঁৰাটো ধৰি দিয়ে সেই মানুহজনৰ লগত আকৌ ফাইট হ'ব তাৰমানে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ডক্ট্ৰাইন অফ লেপছৰ নিচিনা ঠিক আছে নে সো ঘোঁৰা যদি ধৰি দিয়ে তেতিয়াও কাজিয়া হ'ব আৰু ঘোঁৰা যদি নধৰে যদি পাৰ হৈ যায় এই টেৰিটৰিটো গোটেইটো কাৰ হ'ব সেইজন ৰজাৰ ভাগৰ হৈ যাব ঠিক আছে নে সেই ৰজাজনৰ ভাগৰ হৈ যাব গম পালা এতিয়া সো এইটো কি অশ্বমেধ যজ্ঞ বুলি কোৱা হয় নেক্সট যজ্ঞ কি তোমাৰ ৰাজসেয় যজ্ঞ নেক্সট কি তোমাৰ ৰাজসেয় যজ্ঞ কি আছে বাজপেয়ী যজ্ঞ ঠিক আছে নে বাজপেয়ী যজ্ঞত কি হয় তোমাৰ শক্তি প্ৰদৰ্শন কৰা হয় বাজপেয়ী যজ্ঞত কি হয় তোমাৰ শক্তি প্ৰদৰ্শন কৰা হয় বাজপেয়ী যজ্ঞ ওকে বাজপেয়ী যজ্ঞত কি হয় ইয়াত তোমাৰ ঘোঁৰাক এৰি দিয়া হয় বলো আৰু কি হয় শক্তি প্ৰদৰ্শন কৰে যেনেকৈ আমাৰ ফিল্ড মাৰ্শাল বিলাক যে কৰি থাকে ন আৰ্মি বিলাকে যে পেৰেড কৰি থাকে ন ঠিক আছে নে এই তেনেকৈ শক্তি প্ৰদৰ্শন হয় আৰু এখন কিছুমান ৰাজসীয়
ৰাজসূয় এই ৰাজসূয় যজ্ঞত কি হয় জানো না এই ৰাজসূয় যজ্ঞত তোমাৰ শপত গ্ৰহণ হয় মানে যেতিয়া ৰজা এজনে নিজৰ কি হ'ব ৰাজ সিংহাসনৰ দায়িত্ব ল'ব যেনেকৈ আমাৰ বাহুবলী চিনেমাখন দেখুৱাই যে কিমান মানুহ হয় ন যজ্ঞ যে পাতে তেনেকুৱা যেতিয়া ৰজাই নিজৰ দায়িত্ব ল'ব তেতিয়া যিখন যজ্ঞ পাতে সেইখনক ৰাজসূয় যজ্ঞ বুলি কয় এইখিনিকে কিবা দিগদাৰ পাইছা নেকি নাই পোৱা ঠিক আছে সো তাত কিছুমান মানুহে কৈছিলে মানে নিজৰ জীৱনৰ অনুভৱৰ পৰা কিছুমান কিতাপ লিখিব লৈছিলে সেই কিতাপক তোমাৰ দৰ্শন শাস্ত্ৰ বুলি কৈছিলে জানে দৰ্শন শাস্ত্ৰ বুলি কৈছিলে সো দৰ্শন শাস্ত্ৰ কি লিখিছিলে ন্যায় দৰ্শন ন্যায় শাস্ত্ৰ সাংখ্য যোগা বৈশেষিকা আৰু তোমাৰ পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা বুলি কেইখনমান কি লিখিছিলে তাত দৰ্শন শাস্ত্ৰ লিখিছিলে কি তোমাৰ ন্যায় সাংখ্য যোগা আৰু কি আছিলে বৈশেষিকা কি হ'ব তোমাৰ ন্যায় দৰ্শন তাৰপৰা কি আছে তোমাৰ 1 নম্বৰ ন্যায় দৰ্শন 2 নম্বৰ কে তোমাৰ কি ক'লো মই যোগ দৰ্শন তাৰপৰা 3 নম্বৰ বৈশেষিকা ঠিক আছে ন্যায় হ'ব তোমাৰ ন্যায়া হ'ব NYA ন্যায় দৰ্শন তাৰপৰা হ'ব তোমাৰ সাংখ্য তোমাৰ যোগটো ঠিকে আছে যোগ মানে ঠিক আছে যোগা ঠিক আছে আৰু তোমাৰ পূৰ্ব মীমাংসা উত্তৰ মীমাংসা ঠিক আছে ন্যায় ঠিকে আছে যোগ মানে তোমাৰ যোগা লিখিবা ইংলিছত যিসকলে লিখা যোগা লিখিবা যোগা ঠিক আছে ন্যায়া NYA ন্যায় লিখিবা বৈশেষিকা লিখিবা তাৰপৰা তুমি লিখিবা তোমাৰ কি লিখিবা সাংখ্য মানে সংখ্যা ঠিক আছে 4 নম্বৰ আহিব তোমাৰ পূৰ্ব মীমাংসা মানে অসমীয়াটো কৈ দিলেও পাৰিবা ন কিন্তু যিসকলে ইংলিছৰ হয় তেওঁলোকৰ অকমান দিগদাৰ হয় ঠিক আছে পূৰ্ব মীমাংসা ঠিক আছে আৰু এটা উত্তৰ মীমাংসা আৰু তোমাৰ উত্তৰ মীমাংসা এইখন কি হয় তোমাৰ দৰ্শন শাস্ত্ৰ হয় এইখন তোমাৰ কি হয় এইখন দৰ্শন শাস্ত্ৰ দৰ্শন মানে ফিলচফিকেল ঠিক আছে দৰ্শন শাস্ত্ৰ আৰু এইবিলাক কেনেকৈ লিখা হৈছিলে নিজৰ জীৱনৰ অনুভৱৰ পৰা ঠিক আছে ডাঙৰ মানুহবিলাকে বয়সীয়া মানুহবিলাকে নিজৰ জীৱনৰ অনুভৱৰ পৰা এখনমান শাস্ত্ৰ লিখিছিলে এইখনক কি বুলি কোৱা হয় তোমাৰ দৰ্শন শাস্ত্ৰ বুলি কোৱা হয় ঠিক আছে ন্যায় দৰ্শনখন লিখিছিলে কোনে গৌতমে লিখিছিলে ন্যায় দৰ্শন লিখিছিলে কোনে গৌতমে লিখিছিলে ঠিক আছে ন্যায় দৰ্শনৰ লেখক কোন গৌতম কোন হয় গৌতম জেগাটো নুজুৰিলে মই সিস্টেমেটিকলি লিখিবলৈ নহলে কোন হ'ব তোমাৰ মাৰ্কাৰটো চেঞ্জ কৰিব লাগিব নহ'ব গৌতম যোগ দৰ্শন লিখিছিলে কোনে জানানে পতঞ্জলি কোনে পতঞ্জলি টান শব্দ পতঞ্জলি হয়নে যোগ দৰ্শন লিখিছিলে কোনে পতঞ্জলি লিখিছিলে হয়নে আৰু এতিয়া এই যোগক বেছিকৈ লৈ গ'ল কোনে বাবা ৰামদেৱে লৈ গ'ল হয়নে সো পতঞ্জলি সংখ্যা লিখিছিলে কোনে কপিল দেৱে হয়নে সংখ্যা কপিল দেৱে ঠিক আছে সংখ্যা ক'ত গ'ল সংখ্যা কৈছিলে কপিল দেৱ নহয় দে সৰি কপিল লিখিছিলে কি সংখ্যা ওকে বৈশেষিকা লিখিছিলে কোনে ক'ব পাৰিবানে এইখিনি পঢ়িছা নে ঘৰত আগতে বৈশেষিকা লিখিছিলে কোনে বৈশেষিকা লিখিছে তোমাৰ কানাড কৈছিলে কানাড KANAD হৈ যাব ইংলিছত যদি অসমীয়াত কোনোবা কানাড হ'ব ওকে জেইমেনি লিখিছিলে কোনে পূৰ্ব মীমাংসা তোমাৰ জেইমেনি আৰু তোমাৰ বৈশেষিকা লিখিছিলে কোনে কানাডা হৈ যাব কিন্তু যদি ইংলিছত লিখে বাৰু কানাডা হৈ যাব ওকে কিন্তু অসমীয়াত লিখি কানাডা হৈ যাব কি ইংলিছত লিখি কানাডা আৰু বৈশেষিকা কানাডা লিখিছিলে সংখ্যা কপিল লিখিছিলে পূৰ্ব মীমাংসা জেইমিনি লিখিছিলে আৰু উত্তৰ মীমাংসা লিখিছিলে কোনে বদ্ৰায়ন লিখিছিলে বদ্ৰায়ন থাকিব মনত বদ্ৰায়ন কোন হ'ব বদ্ৰায়ন জানে বদ্ৰায়নে কি লিখিছিলে উত্তৰ মীমাংসা জেইমিনিয়ে পূৰ্ব মীমাংসা সংখ্যা কপিলে ন্যায় গৌতমে যোগ শাস্ত্ৰ পতঞ্জলিয়ে বৈশেষিকা লিখিছিলে তোমাৰ কানাডাই লিখিছিলে সো এইখিনি কি হয় আমাৰ বৈদিক পিৰিয়ড আৰু ভাবানে তুমি বৈদিক পিৰিয়ড কিবা পঢ়িবলৈ থাকি গৈছে বুলি এতিয়া ভাবিছা না বৈদিক পিৰিয়ড কিবা থাকি গৈছে বুলি একো থাকি যোৱা নাই হয়নে ঠিক বুজি পাইছা ছাৰ আশ্ৰম কি আছিলে আশ্ৰম কৈ আছো চিন্তা কৰিব নালাগে মই থকাটো একো পাহৰি নাযায় আশ্ৰম কি হয় মানে কি হয় জীৱনটোক কেনেকৈ পাৰ কৰিব লাগে জীৱনটোক 4টা ভাগত ভাগ কৰি দিয়া আছিলে সো জীৱনটোক কি হৈছিলে 4টা ভাগত ভাগ কৰি দিয়া আছিলে সো 4টা ভাগৰ তোমাৰ এটা ভাগক প্ৰথম ভাগটো কোৱা তোমাৰ ব্ৰহ্মচাৰ্য প্ৰথম ভাগটো কি হয় তোমাৰ ব্ৰহ্মচাৰ্য বুলি কোৱা সো ব্ৰহ্মচাৰ্য কি হ'ব তোমাৰ 0 পৰা 25 বছৰ বয়সলৈকে ব্ৰহ্মচাৰ্য তাৰমানে তুমি কোনো আই ভ্যালু কৰিব নোৱাৰিবা কাকো ইনবক্সত হাই হেল্ল দিব নোৱাৰিবা কাবাকে PDF এটা
দি দিলা তুমি তাৰপৰা থেংক ইউ তাৰপৰা ইমোজি দি পেলাই সেইবোৰ নহ'ব ঠিক আছে নে চ' ডাইৰেক্ট কি হ'ব তোমাৰ ব্ৰহ্মচাৰ্য 0 পৰা 25 লৈকে ব্ৰহ্মচাৰ্য যি পালন কৰিব তেওঁ কি হ'ব ভাল হ'ব নেক্সট হ'ব তোমাৰ গৃহস্থী কি হ'ব তোমাৰ 25 পৰা 50 বছৰ বয়সত তুমি বিয়া বাৰু পাতি লোৱা মানে তাৰপৰা তোমাৰ বানপ্ৰস্থ মানে কি তুমি অলপ তুমি এইবিলাক চোৱা যিবিলাক তোমাৰ ধৰ্মীয় কথা বতৰা অলপ জড়িত হোৱা তাৰপৰা তোমাৰ সন্ন্যাসী চ' সন্ন্যাসী হ'ব তোমাৰ 75 বছৰ পাছৰ পৰা তুমি সন্ন্যাস হৈ যোৱা কোনো ডাঙৰ কথা নহয় চ' এইখন কি আশ্ৰম হয় চ' আশ্ৰম কিখন আছিলে 4খন আশ্ৰম আছিলে এক নম্বৰ কি আছে তোমাৰ ব্ৰহ্মচাৰ্যটো বহুত টান তোমালোকে লিখিবা অসমীয়াত ব্ৰহ্মচাৰ্য 2 নম্বৰ কি আছে তোমাৰ গৃহস্থ 3 নম্বৰ আছে তোমাৰ বানপ্ৰস্থ 4 নম্বৰ আছিলে কি তোমাৰ সন্ন্যাসী ঠিক আছে না সন্ন্যাস ওকে সো ব্ৰহ্মচাৰ্য 0 পৰা 25 বছৰ বয়সলৈকে 25 পৰা 50 বছৰ বয়সলৈকে আৰু এফালে তোমাৰ 50 পৰা 75 লৈকে আৰু এফালে 75 প্লাস তুমি কি কৰা ধৰ্মত তুমি পুৰা লীন হৈ দিয়া তুমি ঘৰ বাৰ এই পুৰা তুমি ধৰ্ম নামত তুমি থাকিব পৰা হৈ গলা কিন্তু এতিয়া তুমি ধৰ্ম নামত নহব ঠিক আছে এতিয়া তুমি ব্ৰহ্মচাৰ্য বয়সত তুমি গৃহস্থ বয়সত তুমি ব্ৰহ্মচাৰ্য নহব তুমি পুৰা পঢ়াত মন দিবলৈ কৈছে আমাক পুৰা পঢ়াত মন দিব কৈছে ব্ৰহ্মচাৰ্য তাৰপৰাহে আমাৰ বিয়া বাৰু এইটো সময় ঠিক আছে এইটো সময় ৰাইট সো এইখিনি আমাৰ কি হ'ল এই আশ্ৰমৰ কথা আমাৰ উল্লেখ আছে ঠিক আছে আৰু এই আশ্ৰমখিনিৰ উপৰিও আমাক আৰু কি কৈছে আমাৰ সংস্কাৰ আমি গম পানে সংস্কাৰ 16টা সংস্কাৰ আমি কথা গম পানে সকলোৱে 16টা সংস্কাৰ কি আছিল বাৰু 16 সংস্কাৰ কথা জানো আমি হিন্দু শাস্ত্ৰৰ মতে কি আছে আমাৰ 16টা কি আছে আমাৰ সংস্কাৰ আছে এই কয় যে ঘৰত তো সংস্কাৰ নাইকিয়া মানুহ দেই হয়নে 16 সংস্কাৰ তাৰ ভিতৰত এক নম্বৰ কি হ'ব তোমাৰ গৰ্ভধাৰণৰ এটা কি হয় সংস্কাৰ হয় গৰ্ভধাৰণৰ কি হয় এটা সংস্কাৰ হয় তেনেকে তোমাৰ কি আছে তোমাৰ এই অন্নপ্ৰাশন বুলি কয় যে মানে ফাৰ্স্ট যেতিয়া অন্নপ্ৰাশন বুজিছানে যেতিয়া তোমাৰ ফাৰ্স্ট ভাত খোৱা হয় তাক কি বুলি কয় মানে সলিড ফুড যেতিয়া খোৱা হয় প্ৰথমবাৰ কাৰণে তাক কি বুলি কয় অন্নপ্ৰাশন বুলি কোৱা হয় সো তেনেকে আৰু তোমাৰ কি আছে উপনয়ন আৰু উপনয়ন কি হয় তোমাৰ এই ফাৰ্স্ট এই 0 পৰা 25 ভিতৰত তুমি উপনয়ন পাতিব লাগে মানে উপনয়ন পাতিব লাগে ব্ৰাহ্মণসকলে নগুণ লয় বুলি কয় আৰু আমাৰ যিবোৰ আমাৰ গোসাই মানুহৰ তেওঁলোক কি হয় আমাৰ উতৰি লোৱা বুলি উতৰি মানে আমাৰ উতৰি লয় মানে সূতাবিলাক তাত বৈ পেলাই সৰুকে কাপোৰৰ নিচিনাকে বৈ পেলাই আমাৰ এনেকে ল'ব লাগে ঠিক আছে সেইটো তোমাৰ কি গোসাই মানুহৰ কাৰণে সেইটো আৰু উপনয়ন বুলি কয় সেইটো চেৰিমনি হয় তাৰপৰা তোমাৰ বিয়া বাৰু পাতা আৰম্ভ কৰা মানে ক'ত 25 পৰা 50 বয়স ঠিক আছে সো গৰ্ভধাৰণটো কি হয় এটা সংস্কাৰৰ ভিতৰত পৰে অন্নপ্ৰাশনৰ এটা সংস্কাৰৰ ভিতৰত পৰে আৰু কি পৰে তোমাৰ নাম পৰ্ব হয়নে নাম মানে কি বুলি কয় নাম দিয়ে যে মানুহৰ ল'ৰা ছোৱালী যে নাম দিয়ে যে নামকৰণ হয়নে নামকৰণ সো 2 নম্বৰ কি তোমাৰ নামকৰণৰ এটা কি হয় তোমাৰ এটা সংস্কাৰ হয় সো শেষৰটো সংস্কাৰ কোৱা হয় তোমাৰ কি বুলি শেষৰটো সংস্কাৰ কোৱা হয় তোমাৰ দাহ সংস্কাৰ দাহ তোমাৰ মানে হেতুতকৈ আৰু বেছি মানে হেতুৰ পাছত সংস্কাৰ নাই দাহটো এটা কি হয় সংস্কাৰত পৰে মানে খৰি দিয়া বুলি কয় যে দাহ সংস্কাৰ আৰু শেষৰটো হয় না সো শেষৰ সংস্কাৰ হোৱাৰ কাৰণে দাহ সংস্কাৰত বহুতে অন্তিম সংস্কাৰ বুলি কয় কি বুলি কয় অন্তিম সংস্কাৰ বুলি কয় অন্তিম সংস্কাৰ মানে অন্তিম সংস্কাৰ সো এটা কি হয় আমাৰ হিন্দু শাস্ত্ৰৰ মতে কি হয় 16টা সংস্কাৰৰ কথা আমাৰ এই বেদিক পিৰিয়ডতে আমি জানিবলৈ পাওঁ ঠিক আছে সো এইখিনি কথা আজি আমি শেষ কৰি দিলো বেদিক পিৰিয়ড সো বেদিক পিৰিয়ডৰ পাছতে আমি কি পঢ়িম এই বেদিক পিৰিয়ডৰ পাছতে কি আৰম্ভ হ'ব জনপদ আৰম্ভ হ'ব হয়নে জনপদ আৰম্ভ হ'ব লোহাৰৰ আগমনি হ'ব সো লোহাৰৰ যি জেগাত ইউপি ফালে যেতিয়া লোহাৰৰ সম্ভেদ পোৱা গ'ল সো লোহাৰৰ সম্ভেদ পোৱাৰ লগে লগে সেই জেগাবোৰত কি হৈ গ'ল মানুহৰ যাব ধৰিলে মানুহ মানে জন হয়নে মানুহ মানে কি হয় জন ঠিক আছে সো ইউপি ফালে যেতিয়া লোহাৰৰ সম্ভেদ পাব ধৰিলে লোহাৰ যেতিয়া সম্ভেদ পাব ধৰিলে সব মানুহবিলাকৰ তালৈ যাব লৈছে মানে প্ৰতিটো জনবিলাক মানে কি তালৈ যাব ললে ভৰি দিব ললে ভৰি দি নথকা সো জনপদ জনপদৰ সৃষ্টি হ'ল আৰু জনপদবিলাক এটা সময় ইমানেই মানুহ হৈ গ'ল যে মানুহ ডাঙৰ হৈ গ'ল সব ডাঙৰ হৈ যোৱাৰ লগে লগে সেই জেগাবিলাকৰ নাম পৰি গ'ল কি তোমাৰ মহাজনপদ কি পৰি গ'ল তোমাৰ মহাজনপদ 16খন কি আছিলে মহাজনপদ আছিলে সব মহাজনপদ সবতকৈ মগধ আছিলে সো মগধৰ যিমানবিলাক বংশ আছিলে সেই বংশখিনি এতিয়া লিংক পালানে কোপানি ক'ত শেষ কৰিছিল আৰু কোপানি আকৌ লগাই দিলো হয়নে সো আমি মগধ পঢ়িলো মগধত আমি বংশবিলাক পাইছিলো হাসি নামাৰিবা শুন কাণ চেপা দিম তেনেকৈ আমি হাৰিয়াংকা ডাইনাষ্টি শিশুনাগ ডাইনাষ্টি মৌৰ্য ডাইনাষ্টি গুপ্তা ডাইনাষ্টি তোমাৰ তেনেকৈ তোমাৰ সাতবাহন ডাইনাষ্টি গোটেই ডাইনাষ্টি শেষ কৰিলো হিষ্ট্ৰী আমি গোটেই শেষ কৰিলো হিষ্ট্ৰী আমি কি পঢ়িলো এবাৰ চাই লোৱা ধুনীয়াকৈ
হিষ্ট্ৰী আমি কমপ্লিট কেনে কৰিলোঁ এবাৰ চাই লোৱা ধুনীয়াকৈ সো হিষ্ট্ৰী আমি প্ৰি হিষ্ট্ৰী কমপ্লিট কৰিলোঁ একো লিখা মেলা পোৱা নাছিলে ৰাইট প্ৰটো হিষ্ট্ৰী কমপ্লিট কৰি দিলোঁ মানে হিষ্টৰিক মানে প্ৰি হিষ্টৰিক পিৰিয়ড কমপ্লিট proto historic period complete then historic period also completed okay historic period also completed a historic period আমি যেবিলা প্ৰমাণ আছিল সেইখিনিও সব চালো আমি আৰ্কিওলজিক্যাল প্ৰমাণ চালো হয়নে এটা ফৰেন ট্ৰেভেলাৰ বিষয় চালো ইয়াত আমি লিটাৰেচাৰ বিলাক চালো হয়নে লিটাৰেচাৰ বিলাক চালো হয়নে এই লিটাৰেচাৰ বিলাকৰ ভিতৰত কিছুমান আছিল তোমাৰ কি কিছুমান আছিল তোমাৰ ব্ৰাহ্মণ আৰু কিছুমান আছিল নন ব্ৰাহ্মণ হয়নে ব্ৰাহ্মণৰ বিষয় আমি চাই ললো গোটে বেদৰ গোটেখিনি বস্তু চাই ললো নন ব্ৰাহ্মণৰ ভিতৰত কি আছিল তোমাৰ নন ব্ৰাহ্মণ এই নন ব্ৰাহ্মণৰ ভিতৰত কি আছে তোমাৰ জৈন আৰু বুদ্ধিজম এতিয়া আমাৰ মাত্ৰ চাবলৈ আছে জৈনিজম আৰু তোমাৰ বুদ্ধিজম আৰু তোমাৰ হিষ্ট্ৰী গোটে সিলেবাস কমপ্লিট জৈনিজম আৰু বুদ্ধিজম চোৱাৰ পাছত আৰু এই হিষ্ট্ৰিক পিৰিয়ডৰ আমি এইখিনি সোৰ্সে চাইছিলো মানে সোৰ্সখিনি চালো সোৰ্সখিনি চোৱাৰ পাছতে এই হিষ্ট্ৰিক পিৰিয়ডৰ আমি এই হিষ্ট্ৰিক পিৰিয়ড আমি ভাগ কৰিছিলো সেইখিনি চোৱা হৈছিল জানো আমাৰ হিষ্ট্ৰিক পিৰিয়ডৰ ভাগখিনি চোৱা হল নে আমাৰ প্ৰি হিষ্ট্ৰি হ'ব আমি হিষ্টৰিকৰ যিখিনি তোমাৰ এনচিয়েন্ট হিষ্ট্ৰি চালুনে এনচিয়েন্ট হিষ্ট্ৰি চাই দিলো ইয়াত আমি প্ৰি হিষ্ট্ৰি প্ৰটো হিষ্ট্ৰি সোমাই ললো ইয়াত আমি বেদিক পিৰিয়ড সোমাই ললো খেলা খতম তাৰমানে মেডিয়েভেল পিৰিয়ড আমি চালো হয়নে মেডিয়েভেল পিৰিয়ড আমি সব আমি মডাৰ্ণ হিষ্ট্ৰি চালো মডাৰ্ণ হিষ্ট্ৰি চাই দিলো মডাৰ্ণ হিষ্ট্ৰি কমপ্লিট মডাৰ্ণ হিষ্ট্ৰিত আমাৰ কি কমপ্লিট নেহেৰু পিৰিয়ড কমপ্লিট গান্ধী পুৰা জন্ম কুণ্ডলী কমপ্লিট হয়নে কমপ্লিট তোমাৰ দেশ স্বাধীন কমপ্লিট হয়নে 1947 লৈকে আমি কমপ্লিট 15 আগষ্টলৈকে আমি কমপ্লিট 15 আগষ্টৰ পাছত আমি কি আছিল আমাৰ যিখিনি আছিল সেইখিনি চালো আমি 15 আগষ্টৰ পাছত চালো তাৰ পৰা তোমাৰ ইয়াৰ পাছতে আমি চাব লগা পইণ্ট কি জানানে ইয়াৰ পাছতে আমাৰ চাব লগা পইণ্টটো হ'ল তোমাৰ সংবিধান সভা গম পোৱা নাই সংবিধান সভা আৰু সংবিধান সভাৰ পাছতে আমি চাব লাগিব সংবিধান তাৰ মানে কি বেকগ্ৰাউণ্ড অফ কনস্টিটিউশন আৰু বেকগ্ৰাউণ্ড অফ কনস্টিটিউশন আৰু তোমাৰ কনস্টিটিউশন হয়নে বেকগ্ৰাউণ্ড অফ কনস্টিটিউশন আৰু কনস্টিটিউশন এই দুটা পাৰ্ট আমাৰ ক'ত সোমাব এই দুটা পাৰ্ট আমাৰ সোমাব ইণ্ডিয়ান পলিটিত আৰু ইণ্ডিয়ান পলিটি কনস্টিটিউশন পাৰ্টটো চলি আছে সো কনস্টিটিউশন পাৰ্টটো শেষ হোৱাৰ লগে লগে এই ইয়াত শেষ হোৱা হিষ্ট্ৰি পাছত শেষ হোৱা যিটো পাৰ্ট হয় এই পাৰ্টটো সংবিধান সভা সংবিধান কেনেকৈ বনিছিলে কেইখন তাত কি আছিলে সংবিধানৰ ডিজাইন কোনে কৰিছিলে হাতেৰে লিখা মানুহ কোন আছিলে সময় কিমান লাগিছিলে সোৰ্স বিলাক ক'ৰ পৰা কি অনা হৈছিলে ফান্ডামেন্টাল ডিউটি ক'ৰ আছিলে ৰাজ্যপালৰ পদ ক'ৰ আছিলে ৰাষ্ট্ৰপতি পদ ক'ৰ আছিলে প্ৰতীক চিহ্ন কি আছে কিমান সময়ত এটা ৰাষ্ট্ৰীয় গীত গাই শেষ কৰিব লাগে পতাকাখনৰ প্ৰথমে ডিজাইন কোনে কৰিছিলে ৰাষ্ট্ৰীয় চিহ্ন কি এই গোটেইখিনি আমাৰ আৰু সংবিধান সভাখনত কিমানজন সদস্য আছিলে কেইখন অধিৱেশন অনুষ্ঠিত হৈছিলে সংবিধান সভাৰ অধ্যক্ষ কোন আছিলে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে তেওঁলোকৰ কামবিলাক কি আছিলে গোটেই কথাখিনি আমাৰ বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন যেটো আমাৰ পলিটি আন্ডাৰত আহি যাব ঠিক আছে এতিয়া বুজি পালানে লিংক বুজি পালা এতিয়া মাত্ৰ আমাৰ হিষ্ট্ৰি পাৰ্ট সোমাই আছে তোমাৰ জৈনিজম সোমাই আছে আৰু বুদ্ধিজম সোমাই আছে জৈনিজম বুদ্ধিজম আমি অহা ক্লাছত কৰি দিলে হিষ্ট্ৰি তোমাৰ টাটা বাই বাই তাৰ পৰা হিষ্ট্ৰি টেষ্ট সিৰিজ আৰম্ভ হৈ যাব হিষ্ট্ৰি এমসিকিউ আৰম্ভ হৈ যাব আৰু পৰীক্ষা লিখি থাকিব কমপ্লিট থ্যাংক ইউ ভেৰি মাচ খালি সাবস্ক্ৰাইব নকৰাকে নাযাব আৰু এপটো ডাউনলোড কৰি ললে বহুতখিনি সুবিধা হ'ব ইয়াতকে 10 গুণ পাব ক'ত এপটো ভাবকচোন ফ্ৰীতে ইমানখিনি এপত আৰু এইখিনি ফ্ৰী ক্লাছ নহয় এইখিনি ক্লাছ যে মই যে ইউটিউবত আপলোড কৰি আছো এইখিনি বেলেগে পইচা দি লৈ থোৱা আছে জানে সব পেড কোৰ্স এইবিলাক ঠিক আছে সব পেড কোৰ্স এইখিনি যেহেতু পেড কোৰ্স হয় এইখিনি আমি বহুত বেছি ইউটিউবত আপলোড নকৰো সো এতিয়া আমি লাহে লাহে কমাই আনিম ইউটিউবৰ পৰা ঠিক আছে সো পাৰিলে এপটো ডাউনলোড কৰি ল'ব 199 299 কিবা এটা খৰচা আছে সেইটো দি পেলাই এই কোৰ্সটো ল'লে কি লোকচান থ্যাংক ইউ ভেৰি মাচ আৰু আসাম হিষ্ট্ৰি আমাৰ এনেকৈ হ'ব জানে আসাম হিষ্ট্ৰি আমাৰ এই ধৰণে আমি আসাম হিষ্ট্ৰি পঢ়িম তেতিয়া চাব কেনেকৈ আমি আসাম হিষ্ট্ৰি পঢ়িম থ্যাংক ইউ